বিপিএফৰ অন্যতম সেক্রেটারি সর্বজরা ধন্যবাদ। আমার পাগড়ি জোড়া পার্ট 1 long live BPF long live BPF जिंदाबाद BPF जिंदाबाद मुनंदमा long live BPF ডিস্ট্রিক্ট কমিটির বিষয়ববীয়া ডিস্ট্রিক্ট যুৱ BPF কৰ্মবৃন্দসকল BSCৰ কৰ্মবৃন্দসকল আৰু মহিলা কমিটিৰ বিষয়ববীয়াসকল ডিস্ট্রিক্ট আজি হাগ্ৰামা মহিলাৰী আমাৰ BPFৰ চিফ হাগ্ৰামা মহিলাৰী দেৱে দ্বিতীয়বাৰৰ কাৰণে পৰ্বতজোৰাত মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে, এটা দায়িত্ব অৰ্পণ কৰিছে। পৰ্বতজোৰাৰ ৭০,১১৯ গৰাকী নাগৰিকক পৰিত্ৰাণ দিবৰ কাৰণে, এই ঠগ বঞ্চনাৰে জৰ্জৰিত এই 5 বছৰৰ পৰা মুক্তি দিবৰ কাৰণে, পৰ্বতজোৰাৰ উন্নতি কৰিবৰ কাৰণে, ৰাইজক সেৱা কৰিবৰ কাৰণে মোৰ ওপৰত এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে। আপুনি কিমান ভোটত জয়ী হ'ব বুলি আশাবাদী? পৰ্বতজোৰাত আজি বিপুল সংখ্যক পৰ্বতজোৰাত UPPL প্ৰমোদ বড়ো সম্পূৰ্ণৰূপে ব্যৰ্থ। UPPL আৰু BJPৰ যি চৰকাৰ আছিলে এই 5 বছৰত সম্পূৰ্ণ বিফলতাৰ 5 বছৰ দিন ইহঁতে অতিক্ৰম কৰিলে। গতিকে তাৰ প্ৰত্যুত্তৰ পৰ্বতজোৰাৰ চুকে কোণে ৰাইজে এইবাৰ প্ৰমোদ বড়োৰ UPPL চৰকাৰক নস্যাৎ কৰি পেলাই ৭০,০০০ ভোটৰ ভিতৰত ৪০,০০০ ভোটৰ টাৰ্গেটত আমি আগুৱাই আছোঁ। দেখা গৈছে যে এপছুৱে এটা আহ্বান জনাইছে বা জাতীয় অভিৱৰ্তন কৰিব খুজিছে, কাৰণ যে বড়ো জনগোষ্ঠীৰ আচলতে যিটো পলিটিকেল আৰু ছ'চিয়েল সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকলে জাতীয় অভিৱৰ্তন কৰিছে। এই ক্ষেত্ৰত আচলতে আপোনালোকৰ BPFসকলৰ কি স্থিতি হ'ব? একত্ৰিত হোৱাৰ কাৰণে BTC শক্তিশালী BTC গঢ়িবৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে 2020ত যেতিয়া BTCত অগণতান্ত্ৰিকভাৱে গণতন্ত্ৰক হত্যা কৰি প্ৰথমবাৰৰ কাৰণে UPPL আৰু BJPয়ে গণতন্ত্ৰক হত্যা কৰি পেলাই, অৰ্থাৎ প্ৰমোদ বড়োই গণতন্ত্ৰক হত্যা কৰি পেলাই যেতিয়া অগণতান্ত্ৰিক চৰকাৰ গঠন কৰিছিলে, তেতিয়াই আমি অনুভৱ কৰিছিলোঁ যে প্ৰমোদৰ এই অগণতান্ত্ৰিক চৰকাৰে ৰাইজৰ আশা আকাংক্ষা কোনো পূৰণ কৰিব নোৱাৰিব। তেতিয়াই ৰাইজৰ আশা আকাংক্ষা যে BTC উন্নতি হ'ব লাগে, BTC নিজাববীয়াকেই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ এটা কাউন্সিল হ'ব লাগে, এই সিদ্ধান্তৰে BTCক আগুৱাই লৈ যাবৰ কাৰণে হাগ্ৰামা মহিলাৰী সেইটো সময়তো অনুৰোধ কৰিছিলে, লাগাতাৰ অনুৰোধ কৰিছিলে হাগ্ৰামা মহিলাৰীয়ে যে BTCৰ উন্নতিৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব। কাৰোৰ ওপৰত ভৰি চেলেকা, কাৰোৰ ওপৰত চোৱা চেলেকা পলিটিক্স BTCৰ হ'ব নালাগে। BTCৰ ৰাইজৰ কাৰণে পলিটিক্স এটা সমাজ সেৱা স্বৰূপ, গতিকে সকলোকে আহ্বান কৰিছিলে। সেইটো সময়ত যিসকলে সঁহাৰি জনোৱা নাই, বাৰে বাৰে কোৱা স্বত্তেও যিসকলে সঁহাৰি জনোৱা নাই, এই মুহূৰ্তত ইহঁতে যি সঁহাৰিৰ এটা কথা ইহঁতে কৈ আছে, সেইটো অকল ভেকো ভাওনা। ৰাইজক পুনৰাই ঠগ বঞ্চনা কৰিবৰ কাৰণে, ঠগাবৰ কাৰণে ইহঁতে পৰিকল্পনা কৰিছে। গতিকে BTCৰ ৰাইজে এই পৰিকল্পনাসমূহ BTCৰ ৰাইজে বুজি পাইছে। আমি BPF হিচাপে শক্তিশালী আছোঁ আৰু BPF হিচাপে BTCৰ ৰাইজক সেৱা কৰিবৰ কাৰণে আমি আগুৱাই যাম। BTCত আমি ৩৫ লক্ষতকৈ অধিক ৰাইজক, BTCত ৩৫ লক্ষতকৈ অধিক ৰাইজ আছে। 2003ত ৩৫ লক্ষ লোক আছিলে, আজি 2003ৰ পৰা আজি 2025লৈকে তাতকৈ বেছি জনসাধাৰণ আমাৰ আছে। এইটো BTCবাসী ৰাইজ, যি য'ত আছে, যি ঠাইত ঘৰ বা পৰিবাৰ লৈ পেলাই সংসাৰ কৰি আছে, সেই ঘৰসমূহ, সেই মাটি কেতিয়াও যাতে উচ্ছেদ নহয়, সেইটোৱে BPFৰ লক্ষ্য। কোনো ৰাইজক অসুৰক্ষিত কৰাটো UPPLৰ ধৰ্ম হয়।
BTCৰ উচ্ছেদ কৰাটো UPPLৰ ধৰ্ম হয় আৰু BTCক সুৰক্ষা কৰাটো সকলো ৰাইজক সুৰক্ষা কৰাটো BPFৰ ধৰ্ম হয়, আদৰ্শ নীতি হয়। BTCৰ বাহিৰ ৰাইজে BPF তথা BPFৰ মুৰব্বী BTCৰ সৃষ্টিকৰ্তা হাগ্ৰামা মহিলাৰীৰ দেৱৰ ওপৰত আস্থা আৰু নিৰ্ভৰ কৰিছে। গতিকে BTCক ৰক্ষা কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে আৰু এই দায়িত্ব অকল এজন দুজন নহয়, গোটেই BTCৰ 35 লক্ষ ৰাইজে অৰ্পণ কৰিছে। হাগ্ৰামা মহিলাৰীয়ে নিশ্চয়কৈ এই দায়িত্বটো দায়িত্বশীলভাৱে ৰাইজক সন্মান জনাই পেলাই দায়িত্ব গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।